অসম চিকিৎসা মহাবিদ্যালয়ত অভিনৱ সংযোজন। ব্ৰেইন ষ্ট্ৰোকৰ বলি হোৱা ৰোগীৰ বাবে মুকলি কৰা হৈছে এখন হাইটেক বাহন। ষ্ট্ৰোক হোৱা ৰোগীৰ তাৎক্ষণিক চিকিৎসা হ'ব এতিয়া উজনিৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত। দেশৰ চৰকাৰী চিকিৎসালয়ৰ ভিতৰত অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলেই হ'ল এনে অত্যাধুনিক বাহন থকা প্ৰথমখন চিকিৎসালয়। সমগ্ৰ দেশৰ বিভিন্ন আশাৰীৰ চিকিৎসালয়সমূহৰ ভিতৰত অসম চিকিৎসা মহাবিদ্যালয়লৈ আহিল এই অভিনৱ পদ্ধতি। ICMRৰ দ্বাৰা প্ৰদান কৰা হৈছে এই বহু কোটি টকা মূল্যৰ মোবাইল ষ্ট্ৰোক ভেন। অত্যাধুনিক বাহনখনত চিটি স্কেনৰ লগতে আনুষংগিক সকলো চিকিৎসা সঁজুলি মজুত আছে আৰু এইবিলাকৰ সহায়তেই ৰোগীগৰাকীক তাৎক্ষণিক চিকিৎসা কৰা হয়। দেশৰ ভিতৰতে চৰকাৰী চিকিৎসা ক্ষেত্ৰত এয়া হৈছে প্ৰথম সুবিধা। এই প্লেটিনাম জুবলি বয়সত গৰকা এই অনুষ্ঠানটোৱে কালি এটা ইতিহাস ৰচিলে। সমগ্ৰ ভাৰতবৰ্ষত চৰকাৰী মহাবিদ্যালয় হিচাপে প্ৰথমবাৰৰ বাবে এখন ষ্ট্ৰোক ভান আমাৰ কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠান ICMRৰ পৰা এটা ষ্ট্ৰোক প্ৰজেক্টৰ আণ্ডাৰত এখন ষ্ট্ৰোক ভান পাবলৈ সক্ষম হয়। যদিও গাড়ীখন আমি কিছুদিন আগতে পাইছিলোঁ, কিন্তু প্ৰথম যে ষ্ট্ৰোক ইণ্টাৰভেনশ্যন সেইটো প্ৰক্ৰিয়াটো কালি প্ৰথম ৰোগীজনৰ ক্ষেত্ৰত কৰিবৰ কাৰণে আমি সক্ষম হ'লোঁ। ৰোগীজন সম্পূৰ্ণ সুস্থ আছে। ই এটা আমাৰ এই গৌৰৱোজ্জ্বল অনুষ্ঠানটোৰ কাৰণে এটা মহান পদক্ষেপ। এই গাড়ীখনত এটা সংযোজিত হৈ আছে এটা চিটি স্কেন মেচিন, আৰু সেই মেচিনটো লৈ গাড়ীখনে যিকোনো জেগালৈ যাব পাৰে। এই প্ৰজেক্টটোৰ আধাৰত আমাৰ মগজুত হোৱা ষ্ট্ৰোক তাৰ দুটা প্ৰকাৰৰ আছে। এটা প্ৰকাৰ হ'ল শিৰ ফাটি পেলাই তেজ জমা হোৱা, যিটো ৰক্তক্ষৰণ হোৱা ষ্ট্ৰোক, আৰু এটা হ'ল শিৰ ব্লক হৈ যায়, যিটো থ্ৰম্বচিছ বুলি কওঁ। এই পদ্ধতিৰ দ্বাৰা আমি যিটো থ্ৰম্বচিছ হয়, যা মগজুৰ শিৰা যেতিয়া ধমনী ব্লক হৈ যায়, হৈ পেলাই যিটো ষ্ট্ৰোক হয়, সেই ষ্ট্ৰোকটো ৰোগীজনৰ অসুখটো আৰম্ভ হোৱাৰ 4.5 ঘণ্টাৰ ভিতৰত যদি পোৱা যায়, এই যিটো তেজ গোট মৰা অৱস্থাটো গলাই দিব পাৰি, যিটো থ্ৰম্বলাইচিছ বুলি কয়। এই প্ৰক্ৰিয়াটো হৃদপিণ্ডৰ ক্ষেত্ৰতো আছে, কিন্তু এই গাড়ীখন প্ৰধানতঃ আমাৰ মগজুৰ ষ্ট্ৰোকৰ কাৰণে ব্যৱহাৰ কৰা হ'ব বা হৈছে। এই গাড়ীখনৰ পৰিসৰ আমি স্থান নিৰ্ধাৰণ কৰিছোঁ আমাৰ ডিব্ৰুগড়ৰ আশে পাশে অঞ্চলটো, কিন্তু বৰ্তমান ক'ভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি এতিয়া গাড়ীখন আমি সদ্যহতে আমাৰ আকস্মিক সেৱা বিভাগ কেজুৱেলিটিতে আমি ৰাখিম। যদি কোনো ৰোগী 4.5 ঘণ্টাৰ ভিতৰত আহি পায়, আহিলে আমি লগে লগে আমাৰ গোটেই টীমটো সাজু হৈ আছে। সেইটো গৈ আমি এই ঔষধ আমাৰ গভৰ্ণমেণ্টৰ ছাপ্লাই আছে, যিটো ঔষধ প্ৰয়োগৰ দ্বাৰা আমি থ্ৰম্বলাইচিছ কৰিব পাৰোঁ। কালি যিজন ৰোগী আমাৰ আছিলে, তেওঁ নিচেই আমাৰ ওচৰৰ বাগিচা এখনৰ পৰা আহিছিলে। তেওঁ 2 ঘণ্টাৰ ভিতৰতে আহিছিলে আৰু তেওঁ যথেষ্ট ডাঙৰ ষ্ট্ৰোকে হৈছিলে, কিন্তু কালি আমি এই চিকিৎসা পদ্ধতিটো কৰাৰ পিছত তেওঁ এটা সুস্থিৰ অৱস্থাত আছে। ক্ৰমান্বয়ে অলপ লাহে লাহে তেওঁ ইম্প্ৰুভমেণ্ট আৰম্ভ হৈছে। এইটো এটা সাফল্য, আমাৰ গোটেই সমগ্ৰ অসমবাসীৰ কাৰণে এটা গৌৰৱোজ্জ্বল দিন। ইতিমধ্যে ব্ৰেইন ষ্ট্ৰোক হোৱা এগৰাকী ৰোগীক সফলতাৰে চিকিৎসা প্ৰদান কৰি প্ৰায় সুস্থিৰ কৰি তুলিলে এই ষ্ট্ৰোক ভেনৰ জৰিয়তে। বৰ্তমান এই ভেনখন মেডিকেলৰ চৌহদৰ ইমাৰ্জেঞ্চি বিভাগত ৰখা হৈছে ৰোগীৰ বাবে। প্ৰথমবাৰৰ বাবে মধ্যবয়সৰ ৰোগী এগৰাকীক চিকিৎসা প্ৰদান কৰাৰ লগতে ৰোগীগৰাকী সুস্থিৰ বুলিও জনাইছে। এতিয়াৰে পৰা কোনো ব্ৰেইন ষ্ট্ৰোক হোৱা ৰোগী ডিব্ৰুগড়ৰ মেডিকেললৈ নিৰ্দিষ্ট সময়ৰ ভিতৰত আহিলে সুচিকিৎসাৰে আৰোগ্য লাভ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে চিকিৎসালয়খনৰ অধ্যক্ষ ডাক্তৰ সঞ্জীৱ কাকতিয়ে। আমি ৰোগীসকলক যাতে বঞ্চিত নহওক, তেওঁলোকক চিকিৎসাটো পাওক, আমি সেই কথা সাৰোগত কৰি কালি কাম আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ অনাগত দিনত এই প্ৰক্ৰিয়াৰ দ্বাৰা আমি বহুকেইজন জীৱন
ৰক্ষা কৰিব পাৰিম আৰু পংগুত্ব অৱস্থাৰ পৰা বহু ৰোগীক আমি পৰিত্ৰাণ দিব পাৰিম। আনহাতে ঘটনাস্থলীতে গৈ ৰোগীৰ চিকিৎসা কৰি পংগুত্ব জীৱনৰ পৰা ৰক্ষা কৰিব পৰা যাব বুলিও আশা কৰিছে চিকিৎসকে। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। কোভিড সৃষ্ট জটিল পৰিস্থিতিৰ মাজতেই গ্ৰামাঞ্চলৰ কৃষক ৰাইজ কৃষি কৰ্মত নামি পৰিছে। বাৰিষা কালৰ বানক প্ৰত্যাহ্বান জনাই হ'লেও বৰ্তমান সময়ত শালি ধানৰ খেতিত কৃষকসকলে মনোনিৱেশ কৰিছে। আনহাতে বানপীড়িত অঞ্চলত শস্যভূমি নষ্ট হোৱাৰ পাছত অসহায় হৈ পৰা কৃষকৰ বাবে অতি প্ৰয়োজন হৈ পৰে ধানৰ কঠীয়া। সেই বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ লগতে আন কৃষকসকলক সকাহ দিয়াৰ বাবে অসম চৰকাৰৰ কৃষি বিভাগে সমূহীয়া কঠীয়াতলী আঁচনি নামেৰে এক আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত শুকুৰবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বৰকলা মিকিৰপুখুৰীৰ পাৰত জিলা কৃষি বিভাগৰ উদ্যোগত বাহাদুৰ চাপ 1 নামৰ উন্নত মানৰ ধানৰ বীজ সিঁচা হয়। কৃষকসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধায়ক ৰূপক শৰ্মাই। 15 বিঘা মাটি আজি কঠীয়া সিঁচা হ'লগৈ আৰু লগতে আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যি আঁচনি তাক কিছু কেতিয়াবা তেনেকৈ ফৰ্ম দিয়া হ'ল। কাৰণ প্ৰধানমন্ত্ৰী যি ফচল বীমা আঁচনি সকলোৱে গম পায়, যিদৰে আমি আমাৰ নিজৰ দেহ যেনেকৈ আমি ইনচুৰ কৰোঁ বা বীমা কৰোঁ, নিজৰ খেতি বীমা কৰি পোৱা যায়, বানপানী হওক বা গৰাখহনীয়া হওক তাতে কেন্দ্ৰীয় চৰকাৰৰ পৰা সাহায্য পোৱা যায়। এই যিখিনি আছে চৰকাৰী আঁচনি সজাগতাৰ কাৰণে যে আমি নিজে আহি পেলাই খেতিয়ক ৰাইজৰ মাজত নিজে থাকি পেলাই আমি ইয়াত কঠীয়া সিঁচা হ'ল, গছপুলি ৰোপণ কৰা হ'ল, লগতে ফৰ্ম দিয়া হ'ল। ইয়াৰ উপৰি বানপানী অথবা খৰাং বতৰৰ ফলত যদি কোনো কৃষকৰ শালি ধানৰ খেতি নষ্ট হয় তেন্তে সেই কৃষকক ধানৰ উচিত মূল্য প্ৰদান কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ কৃষি বিভাগে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা শীৰ্ষক এক আঁচনি ৰূপায়ণ কৰিছে। শুকুৰবাৰে নগাঁৱত প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিখন আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। বিশেষকৈ আপুনি জানে এই যিটো আমাৰ বাহাদুৰ চাহ 1 যিটো এই বীজটো আচলতে আমাৰ যিবোৰ ঠাইত সাধাৰণতে পানী হয়, পানী হ'লেও যাতে তাত ফচল হয়। আৰু ইয়াৰ পৰা যিহেতু আমাৰ যেতিয়া হ'ব চৰকাৰীভাৱে কৰা হৈছে, নিশ্চয় ইয়াত যেতিয়া বানপীড়িতসকলৰ বিভিন্ন ক্ষেত্ৰত সাহায্য কামত নিয়োগ কৰা হ'ব। আৰু বিশেষ এটা কথা আপোনাৰ গুৰুত্ব সহকাৰে মই লৈছোঁ ইয়াতেই যে আমাৰ এইবোৰ ঠাইত য'ত বানপানী অলপ হ'লেও বানপানী হয় বা সেইবোৰ ঠাইত বানপানী হওক বা গৰাখহনীয়া হওক, যে যিটো প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনি তাত সাধাৰণতে যদি আমাৰ যদি বীমা কৰা যায় তেন্তে তেওঁলোকে উপযুক্ত যিটো তেওঁলোকৰ যিটো ক্ষতিপূৰণ পোৱা যায়, তে এইটো ক্ষেত্ৰত আমাৰ বহু খেতিয়কে নাজানে। এইটো সজাগতাৰ কাৰণে যে খেতিয়কক আমি নিজেই তেওঁলোকৰ যিটো ফৰ্ম আমি দিয়া। আচলতে এই যিটো এৰিয়া 15 বিঘা লগত ইয়াত আমাৰ ম্যাদী পট্টা মাটি আছে, ইয়াত গোটেইখিনি লৈ পেলাই এটা আঁচনি বিশেষকৈ এটা প্ৰজেক্ট বনোৱাৰ কথা ইতিমধ্যে আমাৰ কৃষি বিভাগৰ বিষয়াসকল আছে, এটা ঠিক কৰিছে। নিশ্চয় ইয়াত পৰৱৰ্তী সময়ত আমি চাম কি ধৰণে কৰিব পাৰি, আৰু যদি হয় নিশ্চয় ইয়াত উঠি অহা প্ৰজন্মৰ কাৰণে সুবিধা হ'ব। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বৰকলা মিকিৰপুখুৰী পাৰত কৃষকক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ প্ৰপত্ৰ বিতৰণ কৰি সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই এই আঁচনিৰ শুভাৰম্ভ কৰে। লগতে বিধায়কগৰাকীয়ে বৰকলা মিকিৰপুখুৰী পাৰৰ 30 বিঘা বীজতলী পৰিদৰ্শন কৰাৰ লগতে অঞ্চলটোৰ কেইবাটাও অঞ্চলত গছপুলি ৰোপণ কৰে। ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ঘৰে ঘৰে ভেকচিন, তিতাবৰ মহকুমা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ। প্ৰতিজন লোকেই কোভিড ভেকচিন যাতে সহজতে লাভ কৰে সেইবাবে তিতাবৰ মহকুমা প্ৰশাসনে গ্ৰহণ কৰিছে এক আদৰণীয় পদক্ষেপ। তিতাবৰ ৰাজহ চক্ৰৰ অধীনৰ গাঁওসমূহত ঘৰে ঘৰে গৈ ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে। সেই অনুসৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে প্ৰতিটো পৰিয়ালৰ ঘৰলৈ গৈ প্ৰথমে পঞ্জীয়ন কৰি নিৰ্দিষ্ট কুপন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
ভেকচিন কেন্দ্ৰসমূহত সৃষ্টি হোৱা অযথা ভিৰ নিয়ন্ত্ৰণ হোৱাৰ লগতে কোভিড প্ৰটোকল পালনত সহায়ক হ'ব। তিতাবৰ মহকুমা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁলোকে তিতাবৰ ৰাজচক্ৰ লাটমণ্ডলৰ যোগেদি যিসকল লোকে ভেকচিন গ্ৰহণ কৰা নাই তেওঁলোকৰ ঘৰে ঘৰে গৈ লাটমণ্ডলে এনেদৰে ভেকচিনৰ যিটো কুপন প্ৰদান কৰিছে। আমি সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ তেওঁলোকক। তেওঁলোকে ঘৰে ঘৰে গৈ পিনে টিকট প্ৰদান কৰিছে আৰু মই পোনপ্ৰথমে লাটমণ্ডলৰ পৰা মহকুমাপতি নিৰ্দেশত আপোনালোকে আহি পিনি যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে, কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত যিটো আমাক COVID-19 কাৰণে যিটো ভেকচিন প্ৰদান কৰিছে ভাৰত চৰকাৰে, সেই ভেকচিনটো প্ৰদান কৰিবৰ কাৰণে আমি মণ্ডল হিচাপে আজি প্ৰথম আহিছোঁ আৰু ইয়াত আমি বেকাজান চেণ্টাৰত 150 ভেকচিন ইছ্যু কৰিছে। তাৰ কাৰণে কুপন ইছ্যু কৰিবলৈ কৈছে আৰু আমি সেই কুপনবোৰ ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিছোঁ যাতে সেই চেণ্টাৰত মানুহৰ হেমাগেম নহয়। এইটো যোৰহাট আৰু গোলাঘাটত যথেষ্ট কৰোণা সংক্ৰমণ হোৱাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰা হৈছে আজি। সেই ক্ষেত্ৰত আমি ইমান সেইটো বুলিয়ে ভাবিছোঁ। এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে তিতাবৰ মহকুমাৰ প্ৰতি কাৰণ তেওঁলোকে যোৰহাট আৰু গোলাঘাট যথেষ্ট কৰোণা সংক্ৰমণ হৈছে। কৰোণা সংক্ৰমণৰ ফলত যাতে কোনো লোকে ইয়াত কোভিড কেয়াৰ চেণ্টাৰসমূহত ভেকচিনেশ্যন চেণ্টাৰসমূহত যাতে ভিৰ নহয়। তিতাবৰ মহকুমাত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। ইফালে শুকুৰবাৰে তিতাবৰত একেটা দিনতে 18টাকৈ শিশু কোভিডত আক্ৰান্ত হোৱাৰ খবৰে সকলোকে চিন্তিত কৰি তুলিছে। অৱশ্যে বৰ্তমান শিশুকেইটাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। এনে জটিলখনত ঘৰে ঘৰে গৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা তিতাবৰ মহকুমা প্ৰশাসনৰ পদক্ষেপ নিশ্চয়কৈ প্ৰশংসনীয়। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18, অসম নৰ্থ ইষ্ট। হোজাইত ব্যতিক্ৰমী ৰূপত পালন কৰা হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ 73 সংখ্যক প্ৰতিষ্ঠা দিৱস। হোজাই শাখা বিদ্যাৰ্থী পৰিষদৰ সদস্যসকলে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি নেতাজী কৰ্ণাৰত ভাৰত মাতাৰ প্ৰতিকৃতিৰ লগতে সাংবাদিক, চিকিৎসক, নাৰ্ছ, আৰক্ষীকে আদি কৰি অন্যান্য কৰোণা যোদ্ধাৰ প্ৰতিকৃতি স্থাপন কৰি বিধায়ক ৰামকৃষ্ণ ঘোষৰ উপস্থিতিত ফুল ছটিয়াই তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰাৰ চেষ্টা চলায় পৰিষদৰ সদস্যসকলে। ইয়াৰ উপৰিও কৰোণা যোদ্ধাসকলক ৰাজপথৰ কৰ্তব্যস্থলীতে একোখনকৈ ফুলাম গামোচাৰে জনাই সম্বোধনা। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা অনুষ্ঠানত বৃক্ষৰোপণ, ৰাজপথৰ জীৱ-জন্তুৰ পানী খোৱাৰ বাবে এখন টাব মুকলি, বিদ্যাৰ্থী পৰিষদৰ প্ৰাক্তন কাৰ্যকৰ্তাক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাষ্ট্ৰীয় সংগীতেৰে কাৰ্যসূচীত সামৰণি মাৰে। আজি আমি হোজাই শাখাৰ পৰা আমি কিছুমান সমাজমূলক প্ৰগ্ৰাম হাতত লৈছোঁ। যেনেকৈ আজি আমি হোজাই পুলিচ পইণ্ট মেইন ৰোডত আমাৰ কৰোণা ৱাৰিয়াৰ্ছ ডক্টৰ হওক, নাৰ্ছ হওক, ৰিপৰ্টাৰ হওক, পুলিচ হওক, CRPF হওক, সকলোৰ এটা এটা প্ৰতিমূৰ্তি আমি বনাই আমি আমাৰ পুলিচ পইণ্টত সিহঁতক এটা আমাৰ হোজাই শাখাৰ কাৰ্যকৰ্তাৰ ফালৰ পৰা এটা সৰু সম্বৰ্ধনা আমি দিছোঁ। তাৰপিছত আমাৰ যিবিলাক জীৱ জন্তু আছে ঘাইপথত ঘূৰি ফুৰে সিহঁতৰ জলৰ কাৰণে, পানীৰ ব্যৱস্থাৰ কাৰণে আমি আজি মেইন ৰোডত এটা পানীৰ ঠাই ব্যৱস্থা কৰিছোঁ যাতে সিহঁতে আহি ইয়াত পানী খাব পাৰে। তাৰপিছত আমি প্লান্টেশ্যনৰো প্ৰগ্ৰাম আজি ইয়াতে কৰিছোঁ। তাৰপিছত আমাৰ যিহেতু পুলিচমেন আছে, আমাৰ নাৰ্ছ আছে, আশাকৰ্মী আছে, সিহঁতক এটা আমাৰ অসমীয়া গামোচা দি আমি সম্বৰ্ধনা প্ৰগ্ৰাম আজি আমি ইয়াতে সম্পূৰ্ণ কৰিছোঁ। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। আজমল ফাউণ্ডেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ। দবকাত 175জনকৈ ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত 1.5 কোটি টকাৰ সাহায্য।
যমুনামুখৰ বিধায়ক চিৰাজুদ্দিন আজমল উপস্থিত থাকি 175জনকৈ ভেঞ্চাৰ স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত বিতৰণ কৰে এই আৰ্থিক সাহায্য। ইমান টিচাৰসকল হোল লাইফ টিচিং কৰি আছে, পইচাও নাপায়, চেলেৰিও নাপায়। আপুনি জানে ভেঞ্চাৰ টিচাৰৰ যে মই ইনশাল্লাহ এডুকেশ্যন মিনিষ্টাৰৰ লগতো এবাৰ এই বাজেট ছেশ্যনত কথা পাতিম, ৰিকুৱেষ্ট কৰিম কি গভৰ্ণমেণ্টে যে ভেঞ্চাৰ টিচাৰ ৰিটায়াৰ হৈ গৈছে উইদাউট এনি মানি, উইদাউট এনিথিং, চেক্ৰিফাইচ অফ দেয়াৰ লাইফ, আমাৰ চিফ মিনিষ্টাৰ আৰু আমাৰ এডুকেশ্যন মিনিষ্টাৰক মই ৰিকুৱেষ্ট কৰিম কিছুমান হেল্প কৰিলে ভাল হ'ব। মইতো কৰি আছোঁ, মোৰ লিমিটেশ্যন আছে, গভৰ্ণমেণ্টতো লিমিটেশ্যন নাই। আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা ষ্টেট গভৰ্ণমেণ্টৰ পৰা হেল্প আহিলে আমি এই যে টিচাৰ গোটেই লাইফত কিছুমান ইম্প্ৰুভমেণ্ট আহিব ইনশাআল্লাহ। মোৰ চেষ্টা থাকিব, মই ট্ৰাই কৰি আছোঁ, মই ট্ৰাই কৰি থাকিম গোটেই নেক্সট 5 years ইনশাআল্লাহ। টিচাৰসকলক মই ক'ম ভাই দুआ আশীৰ্বাদ ৰাখিব ইনশাআল্লাহ, মই আপোনাৰ হৈ ট্ৰাই কৰি থাকিম ইনশাআল্লাহ। আৰ্থিক সাহায্য লাভ কৰি প্ৰশংসাৰে উপচাই পেলাইছে বিধায়ক চিৰাজুদ্দিন আজমলক। যি উপকৃত কৰিছে মই মানে তাৰোপৰি আমাৰ 14জন মানে শিক্ষকৰে যি ঘৰ আগবঢ়াইছে, তাৰোপৰি 14গৰাকী বিধৱা মহিলালৈ যি আৰ্থিক সাহায্য আগবঢ়াইছে, মই নথৈ ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত ছাৰে আৰু আগ দিম বুলি আমাক মানে প্ৰতিশ্ৰুতি দিছে। গতিকে মই ভাবোঁ আমাৰ শিক্ষক সমাজ ইয়াৰ দ্বাৰা বহুত উপকৃত হ'ব। যিসকল আমাৰ অপৰাধী শিক্ষক এতিয়াও আছে, যিসকলে এটা ঘৰ বনাব নোৱাৰে, যিসকলে এমুঠি ভাত খাই পিছৰ মুঠি ভাতলৈ চিন্তা কৰি থাকে, গতিকে সেইসমূহৰ ভিতৰত আমিও বৰ্তমান। গতিকে আমি বহুত বহুত ধন্যবাদ আমাক এই আৰ্থিক সাহায্যটো দিয়াৰ বাবে। স্থানীয় লোকসকলৰ মত, এনে পদক্ষেপৰ জৰিয়তে প্ৰকৃত অৰ্থত সমাজ সেৱা কৰিব পৰা যায়। আজমল ফাউণ্ডেশ্যনে যি ব্যৱস্থা লৈছে, সেই ব্যৱস্থাসমূহ যাতে আন ফাউণ্ডেশ্যনসমূহেও গ্ৰহণ কৰে তাৰেই আশা কৰা হৈছে। দবকাৰ পৰা আব্দুল হাকিম, নিউজ 18 অসম নৰ্থ ইষ্ট।